নমস্কাৰ মেথছ উইথ বিপিকে ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ এডিআৰই গেট 4 আসাম পুলিচ এছআই বা অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে আপোনালোকৰ সুবিধা হোৱাকৈ মেথছৰ সম্পূৰ্ণ সলিউচনৰ সৈতে এটা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰি লৈ আহিছোঁ আজি প্ৰশ্নসমূহ এনে ধৰণৰ প্ৰথম প্ৰশ্নটো হ'ল 250 টকাৰ যদি 30% আৰু তাৰ লগত 500 টকাৰ 40% যোগ কৰি দিয়া হয় তেনেহ'লে এনসাৰটো কিমান পাব ইয়াৰ অপশ্যনসমূহ দেখিছে এইটো যদি সলিউশন কৰিবলৈ যাওঁ কেনেকুৱা 250 টকাৰ 30% মানে 30 ডিভাইডেড বাই 100 প্লাস 500 টকাৰ 40% 500 ইনটু 40 ডিভাইডেড বাই 100 দেখিছে 0 0 কেনসেল গৈছে এয়া 25 3 25ক পূৰণ কৰিলে কিমান হয় 75 আকৌ এপিনে 0 0 0 আটাইকেইটা কেনসেল গৈছে থাকিলে আপোনালোকৰ কিমান থাকিলে 540 200 মানে 75 প্লাস 200 ইকুয়াল টু কিমান 275 তে অপশন নাম্বার কোনটো কারেক্ট অপশন নাম্বার সি টু কারেক্ট হৈছে আমাৰ নেক্সট কোৱেশ্চনটো হ'ল 5% হাৰত 400 টকাৰ 5 বছৰ সৰল সুত কিমান হ'ব গতি এইটো কৰিবলৈ হলে আমি কি জানিব লাগিব সৰল সুতৰ ফৰ্মুলা জানিব লাগিব সৰল সুতৰ ফৰ্মুলাটো কেনে ধৰণৰ আছিল সিম্পল ইন্টারেস্ট SI PRT ডিভাইডেড বাই 100 আৰু আমাক P দিয়া আছে 400 দিয়া আছে R দিয়া আছে R to কি rate of interest 5% দিয়া আছে T to হৈছে time কিমান ইয়াৰ্ছৰ বাই দিয়া আছে 5 ইয়াৰ্ছৰ আমি গোটেই ভ্যালু কিটা পুট কৰি দিলো লৈ T is equal to 5 divided by 100 100 এৰে যদি আমি গোটেইটোক ডিভাইড কৰি দিও তেনেহলে কি পাম আমি 0 0 0 একিটা কাটা যাব কি থাকিব 4 into 5 5 jar 25 আৰু 4 25 কিমান এনসাৰটো হৈছে 100 কোনটো অপচন কাৰেক্ট হৈছে তেতিয়াহলে আমাৰ অপশন নাম্বার সি ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান আৰু স্বাভাৱিক সংখ্যা মানে কোনখিনি নেচাৰেল নাম্বাৰখিনি 1 ৰ পৰা ষ্টাৰ্ট হয় আৰু ইয়াৰ ফৰ্মুলাটো হৈছে n টা স্বাভাৱিক সংখ্যাৰ যোগফল n * n + 1 ডিভাইডেড বাই 2 আপোনালোকে প্ৰথম 11টা 10টা সংখ্যা যোগ কৰি দিব পাৰে 1 ৰ পৰা 10 লৈকে কিন্তু এটো ফৰ্মুলা হয় যদি কৰিবলৈ যায় তেতিয়া হলে n ৰ মান কিমান পাবা 10 n + 1 এটো যদি পুট কৰি দিও 10 + 1 ডিভাইডেড বাই 2 আৰু 2 এ যদি পিনে 10 টোক যদি আমি যদি কাটি দিও 5 হ'ব আৰু এই 5 টোৱে 10 যোগ 1 কৰিলে কিমান পাম আমি 11 আৰু 5 11 কৰি দিলে 55 5 11 55 ইয়াৰ পৰা আমি এনসাৰটো দিতালে কিমান পালো 55 আমাৰ অপচন নম্বৰ কোনটো শুদ্ধ হৈছে সি আজি আমাৰ নেক্সট কোৱেশ্চনটো হ'ল 1 4 9 16 ডেশ 36 খালি ঠাইত কি বহিব আমি দেখিছো যে 1 4 9 16 36 এই গুটকিটা কি বাৰু এই গুটকিটা নহয় নে 1 মানে কি 1 বৰ্গ 4 টো কাৰ 2 বৰ্গ 9 টো কাৰ 9 টো 3 বৰ্গ ঠিক তেনেদৰে 16 টো আমাৰ 4 বৰ্গ 36 টো আমাৰ কিহৰ বৰ্গ 6 ৰ বৰ্গ তেতিয়াহলে আমাৰ খালি ঠাইডোখৰত কি হ'ব লাগে বাৰু তেতিয়াহলে আমাৰ খালি ঠাইডোখৰত কি বহিব বাৰু আমাৰ 5 ৰ বৰ্গ 25 হয় নে নহয় বাৰু খালি ঠাইডোখৰত বহিব 25 বহিলে আমাৰ সিকোয়েন্সটো কি হৈ যাব সম্পূৰ্ণ হৈ যাব গতিকে আৰু শুদ্ধ আনসাৰটো কি হ'ব শুদ্ধটো হৈ গ'ল তেতিয়াহলে 25 আমাৰ নেক্সট কোৱেশ্চনটো হ'ল দুটা সংখ্যাৰ পূৰণফল 150 আৰু বিয়োগফল 19 সংখ্যা দুটা লিখা বুলি কৈছে আমি যদি অপচনবোৰত দিয়াৰ পৰা চাওঁ এটা আছে 15 আৰু 10 যেটা পূৰণ কৰিলে আমি কিমান পাইছো 150 আৰু যদি চাবলৈ যাওঁ 15 আৰু 10 ইহঁতৰ দুটা এটাৰ পৰা আনটো বিয়োগ কৰিলে আমি কিমান পাম 5 পাম 19 পাম জানো নাপাও ঠিক তেনেকে এটা দিয়া আছে 30 আৰু 5 এই দুটাৰ পৰা যদি মই 30 ৰ পৰা 5 বিয়োগ কৰি দিও তেনেহলে কিমান পাব বাৰু 25 পাম আমি 19 পাম জানো নাপাও ঠিক তেনেকে আমি যদি পিছৰ অপচনটো চাও 25 আৰু 6 পূৰণ কৰিলে আমি 150 পাইছো আৰু যদি চাও 25 ৰ পৰা যদি 6 মাইনাস কৰি দিও আমি তেতিয়ালে আমি কিমান পাইছো বাৰু তেতিয়ালে আমি 19 পাইছো গতিকে আমাৰ কোনটো শুদ্ধ হ'ব গতিকে আমাৰ শুদ্ধ হ'ব 25,6 অপচন নম্বৰ সি সিটো শুদ্ধ হ'ব অপচন বুজি পাইছে ন আপোনালোকে ইয়াৰ পিছৰ কোৱেশ্চনটো যদি চাও c + b + a = 6 d + c + b = 9 হয় তেনেহলে m + n + o = কিমান হ'ব গতিকে এটো কি দিয়া আছে আমাৰ এলফাবেট খিনি যেটো নাম্বাৰিং খিনিৰ ওপৰত এটা কি দিয়া আছে কোৱেশ্চন দিয়া আছে আমি যদি চাও a b c d তেনেকে আমি x y z লৈকে যদি চাও প্ৰত্যেকৰে আমি যদি নাম্বাৰবোৰ লিখি ৰাখো দেখিম যে আমাৰ যেটো প্ৰথম অপচন দিয়া আছে c + b + a c টো আমাৰ কে নম্বৰ আছে 3 নম্বৰ b টো আছে 2 নম্বৰ ঠিক তেনেকে a টো আছে 1 নম্বৰ আৰু যদি তিনিটা যদি আমি যদি যোগ কৰি দিও তেতিয়ালে কি পাইছো আমি 3 + 2 + 1 = আমি কি পাইছো 6 পাইছো ঠিক তেনেদৰে দ্বিতীয়টো যদি চাও d + c + b
বা বি প্লাছ চি প্লাছ ডি যদি কৰিবলৈ যাওঁ বি মানে কিমান 2 চি মানে 3 ডি মানে 4 আৰু গোটেইকেইটা যদি যোগ কৰি দিওঁ কিমান পাইছোঁ আমি 9 পাইছোঁ ঠিক তেনেকৈ আমাক যিটো উলিয়াবলৈ দিছে এম প্লাছ এন প্লাছ অ' এই গোটেইকেইটা যদি আমি কি কৰিবলৈ যাওঁ যোগ কৰি দিওঁ এমৰ মান কিমান 13 এন কিমান 14 অ' কিমান আছে 15 আৰু গোটেইকেইটা যদি যোগ কৰি দিবলৈ যাওঁ কিমান হৈ গ'ল 15 যোগ 14 যোগ 13 গোটেইকেইটা যোগ কৰি দিলে কিমান হ'ল 42 গতিকে ইয়াৰে শুদ্ধ এনচাৰটো কিমান হ'ব আমাৰ 42 আৰু 42টো আমাৰ অপশ্যন নম্বৰ কিহত আছে আমাৰ অপশ্যন নম্বৰ আছে এ গতিকে এটো আমাৰ কি হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব আমাৰ নেক্সট কুৱেশ্যনটো সুধিছে 1200ক ৰোমান সংখ্যাত লিখিলে কি হ'ব আৰু ইয়াৰে অপশ্যনবোৰ দেখিছে আপোনালোকে এতিয়া মই যদি দেখুৱাই দিছোঁ চাওক 1200ত আমি যদি ৰোমান সংখ্যাত লিখিবলৈ যাওঁ হয় এম চি চি এমটো কাৰ হয় 1000 হয় আৰু চি মানে কিমান হয় 100 1000 প্লাছ 100 প্লাছ 100 1200 গম পাইছে ঠিক তেনেকৈ ডি এক্স 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 যদি চাবলৈ যাওঁ আমি ঠিক তেনেকৈ আমি যদি ডি এক্স এক্স এক্সটো যদি চাবলৈ যাওঁ ডি মানে কিমান 500 এক্স মানে আমি জানো 10 গতিকে গোটেইকেইটা যদি যোগ কৰি দিওঁ কিমান হ'ব 530 হৈ যাব ঠিক তেনেকৈ আমি যদি আকৌ চাবলৈ যাওঁ আপোনাৰ 500 ডি এল এক্স এক্স চাব পাৰে এল মানে হৈছে 50 ডি মানে হৈছে আমাৰ কিমান 500 এক্স এক্স মানে কিমান 20 গতিকে কিমান হৈ গুচি গ'ল আমাৰ 570 হৈ গ'ল হয় নে নহয় বাৰু ঠিক আছে আপোনালোকে এই চাৰ্টখন কি কৰি ল'ব স্ক্ৰীনশ্বট মাৰি ল'ব নেক্সট কুৱেশ্যনটো হৈছে দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অংক দুটাৰ মাজৰ সংখ্যা হ'ব লাগিছিলে সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য হ'ব পাৰ্থক্যটো আমাৰ কিমান হ'ব বাৰু আমি জানো যে আটাইতকৈ দুটা অংকৰে লিখিব পৰা ডাঙৰ সংখ্যাটো কি হয় আমাৰ 99 হয় আৰু আটাইতকৈ সৰুটো কি হয় আমি সকলোৱে জানো 10 হয় নে নহয় বাৰু এতিয়া যদি আমি যদি 99ৰ পৰা যদি 10টো যদি বিয়োগ কৰি দিওঁ এনচাৰটো কিমান হ'ব 89 হ'ব আৰু 89 কোনটোত আছে অপশ্যন নম্বৰ চি পিছৰ প্ৰশ্নটো ল'বলৈ যাওঁ তাত কি কৈছে বাৰু যদি এক্সৰ 50% ইজ ইকুৱেল টু ৱাইৰ 30% তেনেহ'লে এক্স আৰু ৱাই ৰেচিঅ'টো সুধিছে আমাক কি দিয়া আছে এক্সৰ 50% আৰু 50% মানে কি 50 ডিভাইডেড বাই 100 হয়নে নহয় 50 ডিভাইডেড বাই 100 আৰু ইজ ইকুৱেল টু ৱাইৰ 30% ৱাইৰ 30% মানে কিমান ৱাই ইনটু 30% মানে 30 ডিভাইডেড বাই 100 আৰু আমাৰ কি হৈছে চাই লওকচোন এইফালেও 100 আছে এইফালেও 100 আছে 100 100 কাটি দিলোঁ আমি এইপিনে 0 আছে এইপিনে 0 আছে 0 0 আমি কাটি দিলোঁ থাকি গ'ল কি এইপিনে থাকি গ'ল 5 ইনটু এক্স 5x আৰু সেইপিনে থাকি গ'ল কিমান 3 ইনটু ৱাই 3y গতিকে কি হ'ল এক্সৰ মানে কি হ'ল এক্স মানে হৈ গ'ল 3 আৰু ৱাই মানে কি হৈছে চাই লওক ইকুৱেল আছে এইপিনে 5 গতিকে 3 কিমান হৈ গৈছে আমাৰ শুদ্ধ এনচাৰটো 3:5 হৈ গৈছে গতিকে 3:5টো আমাৰ কি হ'ব শুদ্ধ অপশ্যন হৈ যাব গতিকে 3:5 কিহত আছে আমাৰ 3:5 আছে অপশ্যন নম্বৰ 3ত আছে ভিডিঅ'টো ইমানেই আছিল আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু প্লিজ চেনেলটোত প্ৰথম আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ